Hello aspirants, welcome back to the channel. So aspirants 2026 আহি গল সবকে হ্যাপি নিউ ইয়ার আৰু আজি আমি ডিসকাস কৰিম বিটিআৰ ৰিক্ৰুটমেন্টৰ বিষয় ওকে সো বিটিআৰ ৰিক্ৰুটমেন্টৰ ৰিজাল্ট ইতিয়ালৈকে আহা নাই দেই আৰু বহুতখিনি ৰিজাল্ট আহিবলৈ বাকি আছে বাকি ৰিজাল্টটো আহিছে কিন্তু কেতিয়া আহিব ইটো ৰিজাল্টটো মই আপোনালোকক অলপমান ডিসকাস কৰি পিনি কৈ আছো ইয়াৰ পিছত আৰু আপকামিং ৰিক্ৰুটমেন্ট কি ৰিক্ৰুটমেন্ট আহিবা পাৰে কন্ট্ৰাক্চুৱেলয়ে হওক বা পাৰ্মানেন্টে হওক ইটো কিছুমান ৰিক্ৰুটমেন্টৰ ইংগিত মই পাই আছো এই ৰিক্ৰুটমেন্টৰ ইংগিতটো মই আপোনালোকক কৈ আছো ফাৰ্ষ্টত আপোনালোকে চাই লব এইটো হৈছে সেন্ট্ৰেল সিলেকশন বোৰ্ড এই সেন্ট্ৰেল সিলেকশন বোৰ্ডটো ইতিয়ালৈকে মানে ওপেন হৈ আছে আৰু ইয়াতে আমি নোটিছ বিলে চাম কি নোটিছ আছিল তাতে নোটিছটো যদি চালে ইয়াতে আপোনালোকে ফাৰ্ষ্টত চাবলৈ পাৰে কেনসেলেশন অফ দ্য নোটিফিকেশন ভিডিও মেমো আন্ডাৰ বিটিসি বুলি দিয়া আছে মানে এইটো মানে ইমিডিয়েট ইফেক্ট নোটিছ আছিলে মানে যেই দিনা এইটো নোটিফিকেশনটো ওলাইছিল এইটো দিনতে সিএসবিটো ডিজলভ হৈছিল কোনো কাম কৰিব পৰা নাছিলে ইতিয়ালৈকে মানে ইয়াতে মেম্বাৰ বা চেয়াৰম্যান ইতিয়ালৈকে মানে ইয়াতে ৰিক্ৰুট কৰা হোৱা নাই ইটো কাৰণে মানে সিএসবি ইতিয়ালৈকে কাম কৰিবলৈ পৰা নাই ওকে ইয়াৰ পিছত যদি ৰিজাল্টটো যদি কয় ইয়াতে ৰিজাল্টটো আপোনালোকে চাবলৈ পাৰে ফৰেষ্টাৰৰ ৰিজাল্টটো দিয়া হৈছিলে ফৰেষ্ট গাৰ্ডৰ ৰিজাল্টটো দিয়া হৈছিলে ওকে ইয়াৰ পিছত টেকনিক্যাল পোষ্ট আছিলে ইয়াতে চাবলৈ পাৰে আপোনালোকে ইয়াৰ টেকনিক্যাল নোটিছ ৰিগাৰ্ডিং ৰিটেন এক্সামিনেশ্যন টেকনিক্যাল পোষ্ট ইয়াৰ কিন্তু ৰিজাল্টটো আহা নাই দেই ইয়াৰ ৰিজাল্টটো আহা নাই ইয়াৰ পিছত ইটো চাব পাৰে নোটিছ ৰিগাৰ্ডিং ৰিটেন এক্সামিনেশ্যন গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেল ইয়াৰো এক্সাম আহা নাই যদি আমি তললৈ যাওঁ তলত কি আছে আৰু গ্ৰেজুৱেট লেভেল ৰিটেন এক্সামিনেশ্যন ইটোৰ ৰিজাল্ট আহা নাই ইয়াৰো এক্সাম আহা নাই ইটো এডমিট কাৰ্ড ডাউনলোড ডেট আছিলে ওকে আৰু সেকেন্ড পেজ আছে সেকেন্ড পেজটো ট্ৰাই কৰি চাওঁ হয় না নহয় ইয়াতে ওকে যোৱা নাই দেখোন সেকেন্ড পেজটো ইয়াৰ পিছত কোনটো ৰিজাল্টটো দিছে বুলি ক'লে ফৰেষ্ট গাৰ্ড ফৰেষ্টাৰ ইয়াৰ পিছত পিটিসি সেক্ৰেটাৰিয়েট ৰ ৰিজাল্টটো দিয়া হৈছিলে ওকে এটা এইটো ৰিজাল্টটো কেতিয়া দিব কেতিয়া নিদিব এই বস্তুটো মানে আমাৰ নিউজ বা মিডিয়া বিলাক কোৱেশ্চন সুধিব লাগে কিন্তু এতিয়ালৈকে মই মিডিয়াৰ ফালৰ পৰা একো মই কোৱেশ্চন সোধা দেখা পোৱা নাই কিয় কোৱেশ্চন সোধা নাই মই নাজানো কিন্তু কোৱেশ্চন সুধিব লাগে কোৱেশ্চন ৰাইজ কৰিব লাগে কিয়নো ষ্টুডেণ্ট ইজ দ্য ফিউচাৰ অফ দ্য বিটিসি ওকে উই আৰ দ্য ফিউচাৰ ষ্টুডেণ্টছে ফিউচাৰ হয় বিটিসিৰ হা এইটো কাৰণে আপোনালোকে এইটো ৰিজাল্টটো জলদিকে দিলে ভাল হ'ব আৰু মিডিয়াবিলাক বা নিউজ চেনেল বা ইউটিউব যিমান ডাঙৰ ইউটিউব আছে আপোনালোকে মানে কোৱেশ্চন ৰাইজ কৰিবা ইমানখিনি মই হাগ্ৰামা ডাঙৰীয়াক মই চাই থাকে বা হাগ্ৰামা ছাৰক মই চাই থাকে ফেচবুকত আহি থাকে নিউজত আহি থাকে বড়ো নিউজত আহে এছামিজ নিউজত আহে কিন্তু কোনো এটা এনেকুৱা নিউজ চেনেল নাই য'ত মানে বিটিআৰ ৰিক্ৰুটমেন্টৰ ৰিজাল্টটো কেতিয়া দিব ছাৰ বুলি এনেকা মই এটা কোৱেশ্চন সোধা মই দেখা পোৱা নাই চ' এইটো কাৰণে মই ডাইৰেক্ট কৈছোঁ মানে যোনে মানে হাগ্ৰামাক লগ পায় য'ত মানে ইণ্টাৰভিউ হৈ আছে বা কোৱেশ্চন সুধি আছে এইটো টাইমত যদি অলপমান যাই পিনি আপোনালোকে যদি সোধে বা নিউজ ৰিপৰ্টাৰবিলাক যদি আপোনালোকে কৈ দিয়ে মানে আমাৰ ৰিক্ৰুটমেন্টৰ ৰিজাল্টটো কেতিয়া দিব এইটো কোৱেশ্চনটো সুধি দিয়ক ছাৰ বুলি ক'লে তেওঁলোকে নিশ্চয় সুধি দিব পাৰে ওকে কিন্তু এতিয়ালৈকে কোনেও এইটো মানে ডিচিশ্যনটো লোৱা নাই মই ভাবোঁ এইটো বহুত জলদি ল'বলৈ লাগিব কিয়নো বহুত দেৰি হৈ গ'ল এইটো এডভাৰটাইজমেণ্ট অহাটো আৰু ৰিজাল্ট নোলোৱাটো বহুত মানে টাইম হৈ গ'ল ইয়াৰ পিছত মই কৈ আছোঁ মানে মই এটা ইংগিত পাইছোঁ বিটিসিত আৰু নতুন ৰিক্ৰুটমেণ্ট কন্ট্ৰেকচুৱেল হ'ব পাৰে বা পাৰ্মানেণ্টো হ'ব পাৰে এইটো কিহৰ হয় মই আপোনালোকক কৈ আছোঁ Hey guys, Bodoland Territorial Council recently inaugurated significant Monai Multi Village 5 water supply scheme. Okay, water supply scheme মানে এটা ইনভেষ্টমেণ্ট কৰিছিলে ইটো হৈছে 170 crore ইনভেষ্টমেণ্ট কৰিছিলে ওকে ইটো চাই লোৱা প্ৰজেক্ট ইটো মানে ইনভেষ্টমেণ্ট অলৰেডি কৰিছে ইটো হৈছে জল জীৱন মিছন এই জল জীৱন মিছনত 170 crore কিবাটো স্কিমত কাম কৰিবৰ কাৰণে ইয়াতে মানে মানুহ লগা হ'ব কাম কৰা মানুহ লাগিব ইয়াতে ৰিক্ৰুটমেণ্ট কৰিবলৈ লাগিব জব দিবা লাগিব কিন্তু এতিয়ালৈকে ইয়াতে মানে ৰিক্ৰুটমেণ্ট অহা নাই মোৰ মতে এইটো ৰিক্ৰুটমেণ্টটো বহুত জলদি আহিব কিয়নো ফাণ্ডটো অলৰেডি দিয়া হৈছে ইয়াতে চাই লোৱা গাইজ অভাৰ 20,000 হাউচ হোল্ড এপ্ৰক্স 1,08,478 পিপল আৰু ভিলেজটো চালে 67 ভিলেজ ইন ভেৰগাঁও সাব ডিভিজন চ' তেনেকুৱা মানে ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয় আৰু এইটো মানে তাতে মানে ৰিক্ৰুটমেণ্ট আহিবলৈ চান্স আছে জল জীৱন মিছনত ওকে জল জীৱন মিছনত 170 crore মানে এইটো মামুলি পইচা নহয় গাইজ এইটো 170 crore পইচাটো মামুলি পইচা নহয় ইয়াতে ৰিক্ৰুটমেণ্ট ল'বই লাগিব তেওঁলোকে যদি এডভাৰটাইজমেণ্ট আহে তেনেহ'লে মই আপোনালোকক এইটো ভিডিঅ'টো আনিম কিন্তু এডভাৰটাইজমেণ্টটো আহিবই লাগে এইটো জল জীৱন মিছনত অসমত বহুত এডভাৰটাইজমেণ্ট আহিছে আমি দেখা পাইছোঁ কিন্তু আমাৰ পিটিচিত এতিয়া আহিব না নাই 170 crore ফাণ্ডিং আহিছে যেতিয়া আহিব লাগে চ' নেক্সট
মই এতিয়া কি ক'ম নেক্সটত মানে মই লাষ্টত মই এটা কথা ক'ম মানে এঞ্জেল চাকমা ফ্ৰম ত্ৰিপুৰা মানে মব লিঞ্চিং কৰা হৈছে তাক মানে চাইনিজ কৈ পিনি অ'কে চ' নৰ্থ ইষ্ট 7 চিষ্টাৰ আছে আৰু 1 ব্ৰাদাৰ ছিকিম মানে উই আৰ লুকছটো একে হয় মানে উই আৰ দ্য মংগোলিয়ান ট্ৰাইবছ অ'কে মংগোলিয়ান নিচিনা দেখা পায় আমাক মানে চকুটো সৰু হয় বা দেখাত অলপ বগা হয় আমি নাকটো অলপ ডাঙৰ হয় চেপ্টা হয় চ' দেখাত মানে ৰেচিজম কৰি পিনি তেওঁক মানে মাৰ্ডাৰ কৰা হৈছে এইটো মানে বহুত ছেড নিউজ বুলি আমি ক'বলৈ লাগিব কিয়নো আজি 2026 হৈ গ'ল 2025 পাৰ হৈ গ'ল আজি মোবাইলৰ যুগ মোবাইল আছে হাতে হাতে মোবাইল আছে চবে মানে স্মাৰ্ট হৈ গ'ল এতিয়া মানে তথাপিও মানে জানি বুজি মানে ৰেচিজম কৰি পিনি নিজৰ ব্ৰাদাৰটোৱে মানে মাৰি পেলাই দিছে এইটো মানে মব লিঞ্চিং কৰিছে এইটো ভেৰি মাছ ডিসএপইণ্টেড মানে এটা নৰ্থ ইষ্ট যে ৰাইজ তেওঁলোকে মানে ফাঁচি ডিমাণ্ড কৰিব লাগে এতিয়ালৈকে ফাঁচি ডিমাণ্ড মই কৰা দেখা পোৱা নাই উই ৱান্ট জাষ্টিছ বুলিয়ে কৈ আছে जान के बदले जान जिसने भी ये क्या है मॉब लिंचिंग उन सबको फांसी देना चाहिए ताकि बाद में हमारे भाइयों के साथ हमारे बहनों के साथ ऐसा मॉब लिंचिंग ना हो फ्यूचर में सो वही बोलना चाहूँगा ठीक है तो आज वीडियो यहीं पे ख़त्म कर दिया मैं थैंक यू सो मच